হয় হিমাক্ষী চক যিটো আসলতে চৰকাৰীভাৱে যিখিনি তথ্য সেই তথ্যখিনি শেহতীয়াকৈ 1:30 আমাৰ হাততো পৰিছে আপুনি যিদৰে কৈছে সেইদৰে আমাৰ হাততো 1:30 পৰিছে আৰু 1:30 ডিব্ৰুগড় যিকেইটা জিলাখনত এতিয়া ডিব্ৰুগড় বিধানসভা সমষ্টিত 37.77%, চাবুৱা লাহোৱালত 36.45%, দুলীয়াজানত 31.45%, খোৱাঙত 36.83%, নাহৰকটীয়াত 36.65% আৰু টিংখাঙত 29.17%। এইখিনিলৈকে এতিয়ালৈকে আমাৰ চৰকাৰীভাৱে একেবাৰে নিশ্চিত তথ্য আহিছে আৰু শেহতীয়া তথ্যটো হয়তো আৰু কিছু সময় পিছত আহিব। আৰু বৰ্তমান পুৱাৰ পৰা মই দেখুৱাই আছিলোঁ ডিব্ৰুগড়ৰ প্ৰত্যেকটো ভোট কেন্দ্ৰত ভোটাৰৰ অভূতপূৰ্ব সঁহাৰি দেখা পোৱা গৈছে আৰু খুব সুন্দৰভাৱে ভোট গ্ৰহণ হৈ আছে এই মুহূৰ্তলৈকে। আৰু বৰ্তমান মই আহি উপস্থিত হৈছোঁ খোৱাঙত আৰু খোৱাঙৰ এই যিটো অঞ্চল যথেষ্ট এইটো এটা ডাঙৰ এটা অঞ্চল আৰু কেইবাটাও ভোট কেন্দ্ৰ আছে। তাৰে ভিতৰত মই এটা ভোট কেন্দ্ৰত আহি উপস্থিত হৈছোঁ, কাৱৈমাৰীত মই উপস্থিত হৈছোঁ আৰু ইয়াতে মোৰ পাছফালে আপোনাক দেখিছে গোটেই সমগ্ৰ অঞ্চলটোত ৰাইজ পুৱাৰে পৰা যথেষ্টখিনি উৎসাহেৰে ওলাই আহিছে আৰু তেওঁলোকে ভোটদান কৰিছে। আৰু এই মুহূৰ্তত আহি ইয়াত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আহি উপস্থিত হৈছে। তেখেতে ইয়াত আহি গোটেই ভোটৰ যিখিনি ব্যৱস্থা সেইখিনি তেখেতে চাইছে আৰু মই তেখেতৰ কাষলৈ যাম। পুৱাৰে পৰা যথেষ্ট ভাল আজি পৰিৱেশ, ৰাইজ শিল দল ভাঙি ওলাই আহিছে। আপুনিও বিভিন্ন কেন্দ্ৰ আপুনি পৰিভ্ৰমণ কৰিছে, কি ক'ব ৰাইজৰ মনবোৰ কেনেকুৱা পাইছে আৰু পৰিৱেশ পৰিস্থিতি কেনেকুৱা পাইছে আপুনি? ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ইয়াতো দেখিব যে এতিয়াও দীঘলীয়া শাৰী আৰু এইটো খোৱাং সমষ্টিৰ যিটো খোৱাং পঞ্চায়ত হয় ইয়াৰ 1 নম্বৰ ৱাৰ্ড। ইয়াত প্ৰায় 1100তকৈ বেছি ভোট আছে, 1132টা নহয় 1123টা ভোট আছে। গতিকে ইয়াত এটাই কেন্দ্ৰ দীঘলীয়া শাৰী ৰাইজে পাতিছে আৰু আমি যিটো গম পাইছোঁ এই চেণ্টাৰটোৰ দৰে এই কেন্দ্ৰটোৰ দৰে বেলেগ বেলেগ অঞ্চলসমূহতো যথেষ্ট ৰাইজে ভোটদানৰ কাৰণে ওলাই আহিছে আৰু এই হাৰটো আপুনি যিটো দেখুৱাইছে এইটো এভাৰেজ 36% মান হ'ব। 36% যদিও এইটো দুগুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ এইটো 1:30 বজালৈকেহে এইটো পৰিসংখ্যা আহিছে। আপুনি 2 বজাৰ পৰাও যদি ধৰে 6 বজালৈকে তেতিয়াও আমাৰ হাতত আৰু 6 ঘণ্টা, 7 বজালৈকে আহি সোমাই গ'লে 7-8 বজালৈকে হ'ব। এইবাৰ অকণমান শ্ল' হৈছে এইকাৰণে কাৰণ 3খন বেলটত হৈছে আৰু বিশেষকৈ 3খন বেলট এটা ভোট চেণ্টাৰত এইবোৰ গোটেই কৰি মেলি ভোটদান কৰি এটা বেলট বক্সত ভৰাই অহালৈকে এটা কাৰিকৰীভাৱে এটা সময় এটাৰ প্ৰয়োজন হয়। কিন্তু মানুহ আহিছে যথেষ্ট আৰু এটা পৰিৱৰ্তনৰ মন লৈ আহিছে। ৰাইজে দেখা পোৱা অন্যায় অবিচাৰ, ৰাইজে পাব লগা যিবোৰ সা সুবিধা সেইবোৰৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈছে। আৰু যেতিয়াই সংকট আহে তেতিয়াই দেখিছোঁ যে চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ ভেদভাৱ হয়। বানপানীৰ সময়তো আনকি ইয়াৰ ৰাইজৰ আজিও অভিযোগ আছে যে চৰকাৰী যন্ত্ৰই বিধায়কে চাইহে কাৰোবাক দিছে, তেওঁলোকো পাবলৈ উপযুক্ত, কিন্তু আন বহু মানুহ ইয়াত সামৰি লোৱা নাই। এনেকুৱা ধৰণৰ কথা বতৰাবোৰৰ সংক্ষোভ আছে। বহু দিনৰ পুৰণা মাথাউৰি আজিলৈকে নিৰ্মাণ হোৱা নাই, বানপানী আহিলে হঠাৎ ভাঙি পৰে। প্ৰভাৱিত অঞ্চল অতি বানপানী প্ৰভাৱিত অঞ্চল, বিশেষকৈ এই ৱাৰ্ডটো। ইয়াত যোৱা বছৰ বানপানীটো যথেষ্ট সংখ্যক মানুহ প্ৰভাৱিত হৈছে। বহু মানুহ পিঠুবৰত আছিল, পিঠুবৰ হায়াৰ ছেকেণ্ডেৰীত আছিল, গতিকে খোৱাং হায়াৰ ছেকেণ্ডেৰীত আছিল। গতিকে এই অঞ্চলৰ মানুহৰ মানে যোৱাবাৰ বুলিয়ে নহয় আৰু বেলেগ বেলেগ সময়তো প্ৰভাৱিত হৈ থাকে। যোৱাবাৰ খুব বেছিকৈ প্ৰভাৱিত হৈছিল আৰু আন বিভিন্ন সমস্যাৰে জৰ্জৰিত এইবোৰ অঞ্চল। আমি খোৱাঙৰ বিভিন্ন প্ৰান্তলৈ আমি গৈছোঁ, বাইক ৰেলী কৰিও গৈছোঁ। তেতিয়া দেখিছোঁ যে বহু বাট পথৰ এতিয়াও অতি জৰাজীৰ্ণ অৱস্থা, দুৰ্গম বহু অঞ্চলত এতিয়াও বাট পথ হৈ উঠা নাই। গতিকে বহু সমস্যাৰে জৰ্জৰিত আৰু এইবাৰ জনগণৰ এটা স্থিতি আছে, এটা মনোভাৱ আছে, সেইটো হ'ল যে অতদিনে ৰাইজক জনগণক যিটো চৰকাৰী যন্ত্ৰই ঠগি আহিছে, ভুৱা প্ৰতিশ্ৰুতি, এইবাৰো নিৰ্বাচনৰ সময়ত মানে মিছা প্ৰতিশ্ৰুতিৰে ভোট লোৱাৰ যিটো তেওঁলোকৰ কৌশল, এইবাৰ জনগণে কিন্তু তেওঁলোকে একেবাৰে স্পষ্ট ৰূপত গম পাইছে। আগতে যেনেকৈ মাইক্ৰ' ফাইনেন্সৰ ঋণ সকলোকে ৰেহাই দিম বুলি কৈছিলে, সম্পূৰ্ণ ৰেহাই দিম বুলি কৈছিলে, কিন্তু সকলোকেও নিদিলে, সকলোকেতো নিদিলেই আৰু সম্পূৰ্ণকৈ কাকোৱে দিয়া নাই। তাৰ পাছত আপুনি চাব কলহ যাত্ৰা কৰি মানুহক পইচা নিদিলে, গছপুলি ৰুৱাই পইচা দিম বুলি কৈ নিদিলে, অৰুণোদয় আঁচনি ভুৱা পত্ৰ 2024 চনৰ নিৰ্বাচনৰ আগে আগে বিলাইছিলে, সেইসকল যিসকলৰ হাতত অৰ্পণ কৰিছিলে কোনেও আজিলৈকে অৰুণোদয় নাপালে। তাৰ বিপৰীতে তেওঁলোকে কাটিছেহে, এইবাৰ নিৰ্বাচনৰ আগে আগে কাটিছে। যিবোৰ জেগাত 24 চনত ভোট নাপালে সেই অঞ্চলৰ মানুহক চাই তেওঁলোকে অৰুণোদয়ৰ পৰা কাটিছে। ঘৰ দিব নোৱাৰিলে, যোৱা 9 বছৰ ধৰি তেওঁলোকে যিসমূহ মানুহে ঘৰ পাব লাগে পোৱা নাই। এই যিটো
ঠগ প্ৰবঞ্চনা লাখপতি বাইদেউ বনাম বুলি ক'লে কিন্তু যিসকল বাইদেউ গৈছিলে বা তেওঁলোকক ভোটদান কৰিছিল তেওঁলোকে 10,000কে নাপালে এইবাৰো নিৰ্বাচনৰ আগত তেওঁলোকে ট্ৰেইনিং দি তেওঁলোকক কৈছে যে নিৰ্বাচন যোৱাৰ পাছতে পাব অৰুণোদয় ওলাই আমাৰ লগত সহযোগিতা কৰিলে অৰুণোদয় নাপায় বুলি ভয় খুৱাইছে লৰা যিসকল ডেকা যুৱক যুৱতী আছে তেওঁলোকক চাকৰি নিদিওঁ বুলি কৈছে আমাৰ লগত মানে বিৰোধীৰ লগত সংগ দিলে কিন্তু জনগণে বুজি পায় আজি স্বতঃস্ফূৰ্ত হৈ ওলাই আহিছে দেখিব যে আমাৰো গোটেই নিৰ্বাচনী প্ৰচাৰসমূহতো আমাৰ মহিলা পুৰুষ সকলোৱে সমানে অংশগ্ৰহণ কৰিছে আপুনি কেইবাটাও ভোট গ্ৰহণ কৰিছে গোটেই জিলাখন ঘূৰিছে প্ৰায় তিনিচুকীয়াত আপুনি ভোটদান কৰি আহিছে নিজৰ ঠাইত তাৰোপৰি ডিব্ৰুগড় তিনিচুকীয়া দুইখন জিলা ঘূৰিছে ৰাইজ কোন দিশে ৰাইজ এবাৰ পৰিৱৰ্তনৰ দিশে গৈছে বিজেপিৰ তেওঁলোকৰ দীঘলীয়া যিটো মানুহক ঠগা প্ৰবঞ্চনা কৰা স্বজন তোষণ কৰাৰ যিটো নীতি খোৱা বোৱা সামগ্ৰী যেনেকুৱা জুই চাই দাম বাঢ়িছে সাধাৰণ মানুহ জীয়াই থকাটো প্ৰায় অসম্ভৱ হৈছে কৰ কাটল লগাইছে এফালে কৰ কাটল আনফালে বস্তুৰ দাম মাটিৰ খাজানাও 5 গুণ বঢ়ালে লাইটৰ বিলো বঢ়ালে 900টা দৰবৰ দাম বঢ়াইছে তাৰ মানে সাধাৰণ জনতাৰ জীৱন দুৰ্বিবহ এই চৰকাৰখন ৰাইজে বুজি পাইছে যে সাধাৰণ জনগণৰ বন্ধু চৰকাৰ নহয় সাধাৰণ জনগণৰ পোনপটীয়াকে এখন চৰকাৰ শত্ৰু চৰকাৰ আৰু তেওঁলোক বন্ধু যদি হয় আম্বানী আদানীৰ দৰে বহুজাতিক কোম্পানীসমূহৰ তেওঁলোক বন্ধু 11 তাৰিখে কি ফল দেখা পোৱা ভাল ফলাফল আহিব বিজেপিৰ বিৰুদ্ধে জনগণে ভোট দিব বিৰোধীৰ পক্ষত ভোট দিব আমাৰ ইয়াত আমাৰ যিসকল প্ৰাৰ্থী আছে ইয়াৰ নয়নমণি বৰা বেজবৰুৱা আছে ইয়াৰ বিমান দাস ইয়াৰ এই ৱাৰ্ডৰ প্ৰাৰ্থী সকলোৱে আমাৰ খুব ভালকে মানুহৰ মাজলৈ গৈছে আৰু কি খপুন লৈ তেওঁলোক আগবাঢ়িছে কেনেকুৱা ধৰণৰ কথা বতৰা পঞ্চায়তী ৰাজ ব্যৱস্থাটো কেনেকুৱা হোৱাটো বিচাৰে স্বচ্ছতা নিকা তাৰ উপৰিও যিটো সপোনৰ গ্ৰাম স্বৰাজ যিটো আছিল তাৰ ভিত্তিত আমি কেনেকৈ অধিক ক্ষমতা পোৱাটো বিচাৰো গাঁও অঞ্চলসমূহত গাঁৱৰ ৰাইজে গাঁৱৰ যিসকল আমাৰ প্ৰতিনিধি তেওঁলোকে যাতে গাঁৱৰ অসুবিধাসমূহ তেওঁলোকে নিজেই যাতে সমাধান উলিয়াব পাৰে নিজে টকা পইচা যাতে চৰকাৰৰ পৰা আনিব পাৰে নিজে আঁচনিসমূহ প্ৰয়োগ কৰিব পাৰে তেনেকুৱা ধৰণৰ সপোনৰ পঞ্চায়তী ৰাজ ব্যৱস্থা সেইটো আমি পোষকতা কৰিছো আৰু আমাৰ দলৰ প্ৰাৰ্থীসকলৰ তৰফৰ পৰাও সেই বিষয়সমূহে মানুহৰ মাজলৈ গৈছে নিশ্চয় হিমাকি এয়া আছিল লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ হয় দেৱজিৎ চুতীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু ডিব্ৰুগড়তো জনতাৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে এই পৰ্যন্ত